নমস্কাৰ, স্বাগতম জনাইছোঁ এনি ভাৰতৰ প্ৰতিগৰাকী দৰ্শকক। আৰু যিহেতু আজি আমাৰ বাবে এটা বিশেষ দিন, আজি 22 জানুৱাৰী, আৰু সমগ্ৰ দেশৰ ৰাইজে আজিৰ দিনটোৰ বাবে আচলতে অপেক্ষা কৰি আছিল। প্ৰতিগৰাকী ৰাম ভক্তই আজিৰ দিনটোৰ বাবে অপেক্ষা কৰি আছিল, কিয়নো আজিৰ দিনটোত 500 বছৰৰ যি অপেক্ষা সেয়া অন্ত পেলাই প্ৰাণ প্ৰতিষ্ঠা কৰা হৈছে ভগৱান শ্ৰী প্ৰভুৰ ৰামৰ। আৰু ৰামৰ সেই প্ৰতিমূৰ্তি আজিৰ দিনটোত প্ৰাণ প্ৰতিষ্ঠা কৰাৰ লগে লগে আচলতে সমগ্ৰ দেশজুৰি এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হৈছে। সকলোৱে বিগত 6টা দিনত বিভিন্ন কাৰ্যসূচী হাতত লৈছিল, আৰু প্ৰতিগৰাকী ৰাম ভক্ত, প্ৰতিগৰাকী সনাতনী ধৰ্মৰ যি ব্যক্তি, সেই সকলোৱে কিন্তু প্ৰভু শ্ৰীৰামক আদৰিবলৈ সাজু হৈছিল। ব্যতিক্ৰম নহয় মহানগৰীও আজিৰ এই বিশেষ দিনটোত আমি এনি ভাৰতৰ প্ৰতিগৰাকী দৰ্শকক বশিষ্ঠ মন্দিৰ চৌহদৰ কিছু দৃশ্য এই মুহূৰ্তত দেখুৱাবলৈ লৈছোঁ, কিয়নো 1 লাখ বন্তি প্ৰজ্বলন কৰাৰ এক বিশেষ কাৰ্যসূচী তেওঁলোকে গ্ৰহণ কৰিছে। আৰু বৰ্তমান সময়ত আমি সেই পৰিৱেশ পোনপটীয়াকৈ দেখুৱাবলৈ যত্ন কৰিছোঁ, কিয়নো আজিৰ দিনটোৰ অপেক্ষা সকলোৱে বহু বছৰৰ পৰা কৰি আছিল। 500 বছৰৰ অপেক্ষাৰ অন্তত প্ৰভু শ্ৰীৰামৰ আগমন ঘটাৰ এই যি শুভক্ষণ, এই শুভক্ষণত আচলতে কোনোৱে পিছ পৰি ৰোৱা নাই। প্ৰতিগৰাকী সনাতনী ধৰ্মৰ ব্যক্তিয়ে, প্ৰতিগৰাকী ৰাম ভক্তই আজিৰ দিনটোত এইদৰে আচলতে নিজৰ ঘৰৰ চৌহদতেই হওক, মন্দিৰতেই হওক, মুঠৰ ওপৰত চৌদিশে এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হৈছে। মহানগৰীৰ বিভিন্ন প্ৰান্তত বিভিন্ন কাৰ্যসূচী হাতত লোৱা হৈছে, আৰু সেই কাৰ্যসূচীসমূহৰ ভিতৰতে অন্যতম এটা কাৰ্যসূচী হৈছে বশিষ্ঠ মন্দিৰ, বশিষ্ঠ দেৱালয়ৰ যি প্ৰাংগণ, সেই প্ৰাংগণত 1 লাখ বন্তি প্ৰজ্বলন কৰাটো। আমি এই মুহূৰ্তত আন কিছু পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিম। আচলতে মুখ্য দুৱাৰৰ দিশে যদি আমি যাওঁ, তেনেহ'লে কেনে ব্যৱস্থা কৰা হৈছে আমি সেয়াও দেখুৱাবলৈ কিছু যত্ন কৰিম, কিয়নো আজিৰ দিনটোত প্ৰতিগৰাকী হিন্দু ধৰ্মাৱলম্বী লোকৰ, প্ৰতিগৰাকী সনাতনী ধৰ্মৰ লোকৰ আচলতে এটা বিশেষ দিন। আৰু এই বিশেষ যি দিন, এই দিনটো আচলতে সকলোৱে এইদৰে আজিৰ দিনটো উদযাপন কৰিছে, এক উৎসৱমুখৰ পৰিৱেশলৈ তেওঁলোকে ৰূপান্তৰ কৰিছে। আমাৰ সৈতে এগৰাকী বিশেষ ব্যক্তি আছে, তেওঁ এই যি কাৰ্যসূচী, এই কাৰ্যসূচীৰ সৈতে জড়িত। গতিকে বশিষ্ঠ মন্দিৰত কেনে কাৰ্যসূচী কৰা হৈছে, কেনেদৰে আজিৰ এই বিশেষ দিনটো উদযাপনৰ ব্যৱস্থা কৰা হৈছে, আমি তেওঁৰ সৈতে কিছু কথা প্ৰথমে পাতি ল'ব বিচাৰিছোঁ। প্ৰথমে অভিনন্দন জনাইছোঁ, আৰু এই কাৰ্যসূচীৰ বিষয়ে কি ক'ব? প্ৰথমতে আপোনাক ধন্যবাদ জনাইছোঁ, আপোনালোকে চেনেলটো আহি আমাৰ এই অনুষ্ঠানটো আপোনাৰ উপভোগ কৰাৰ কাৰণে, আমাৰ ৰাইজক জনোৱাৰ কাৰণে। প্ৰথম কথা হ'ল যে বশিষ্ঠ আশ্ৰমত বশিষ্ঠ মুনি হৈছে প্ৰভু ৰামচন্দ্ৰ কুলগুৰু হয়, আৰু কুলগুৰুৰ এই পবিত্ৰ স্থানত আজি বাবা বশিষ্ঠৰ পুণ্যধামত আজি 1 লাখ বন্তি জ্বলোৱা হ'ব। যিহেতুকে আজি 5000 বছৰ আগত যে ৰাম মন্দিৰৰ যিটো প্ৰতিষ্ঠা হ'ব গৈ আছিল, বা বিভিন্ন কাৰণ হোৱা নাছিল, যে আজি এই প্ৰাণ প্ৰতিষ্ঠাটো হৈ গ'ল। সেইকাৰণে আমি শুভক্ষণৰ আজি শুভ দিনত, আজি এই মুহূৰ্তত আমি বশিষ্ঠ আশ্ৰমবাসী হিচাপে আমি গৌৰৱ অনুভৱ কৰিছোঁ, আমি শান্তি পাইছোঁ। আৰু এই অনুষ্ঠানটোৰ গোটেই মানুহখিনি জড়িত হৈ আছে। বশিষ্ঠ দেৱালয় পৰিচালনা সমিতি আছে, আমাৰ বৃহত্তৰ যুৱ ঐক্য মঞ্চ আছে, হিন্দু জাগৰণ মঞ্চ, বিভিন্ন ধৰণৰ সংগঠনবিলাক আছে, গোটেই অঞ্চলৰ ৰাইজ আছে। গোটেই ৰাইজে মিলি এই অনুষ্ঠানটো আজি ডাঙৰ কৰিম। মই ভাবোঁ যে অসমৰ ভিতৰত এইটো 1 নম্বৰ হ'ব পাৰে আজি। আৰু ৰাতি যেতিয়া 1 লাখ চাকি জ্বলি উঠিব, তেতিয়া দেখিব আপোনালোকে কেনেকুৱা ধৰণৰ এটা পৰিৱেশ হৈ উঠিব। আমি আশা কৰিছোঁ এই অনুষ্ঠানটো যাতে সকলোৱে পাৰ হৈ যায়, সকলোৱে সহায় সহযোগ বিচাৰিছোঁ। আৰু আপোনালোকৰ চেনেলত আমি অনুৰোধ জনাইছোঁ যে চব মানুহখিনি আহি এই অনুষ্ঠানটো উপভোগ কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু কিবা কাৰ্যসূচী বিশেষ হাতত নাই, বিশেষ মানে আজি সন্ধিয়া ঠিক 4:30 বজাত আমি বন্তি প্ৰদান কৰিম, আৰু সন্ধিয়া ঠিক 7 বজাৰ লগে লগে বা 7:30 মান বাজিব হয়তো, আমি বশিষ্ঠ যেতিয়া গংগা হয়, তেতিয়া গংগা সন্ধ্যালৈ গংগা সংগষ্টমী, সেই সংগষ্টমী আমি এটা মানে গংগা আৰতি কৰা হ'ব। সেই গংগা আৰতি সন্ধিয়া 7:30 বজালৈ আৰম্ভ কৰা যাব, তাৰপিছত অনুষ্ঠানটো সামৰি পৰিব। ধন্যবাদ জনাইছোঁ এই মুহূৰ্তত। আৰু এইদৰে আচলতে তেওঁ উল্লেখ কৰিছে কি কি কাৰ্যসূচী কেনেদৰে কৰা হৈছে। আৰু ঠিক 4:30 বজাৰ লগে লগে সেই 1 লাখ বন্তি প্ৰজ্বলন কৰা হ'ব, আৰু সমান্তৰালকৈ 7 বজাৰ লগতেই কিন্তু আন কিছু কাৰ্যসূচী ৰাখিছে। আন এজন ব্যক্তি আছে, আমি তেওঁৰ পৰা জানিম। প্ৰথমে অভিনন্দন জনাইছোঁ, প্ৰভু শ্ৰীৰামৰ যি আগমন ঘটিছে, প্ৰথমে কি ক'ব? প্ৰথম কথা হ'ল আমাৰ কাৰণে আজি এটা খুব ডাঙৰ দিন। মানে প্ৰায় 5টা শতকৰ পিছত ৰাম মন্দিৰত, যিটো অযোধ্যাত ৰাম মন্দিৰ আমাৰ নতুনকৈ বনোৱা হৈছে, আৰু তাত আমাৰ ৰামৰ যি প্ৰাণ প্ৰতিষ্ঠা আজি ইতিমধ্যে হৈ গ'ল। ইতিমধ্যে দুপৰীয়া সময়ত আমাৰ হৈ গ'ল প্ৰাণ প্ৰতিষ্ঠা। আৰু তাৰ লগত সংগতি ৰাখি আমি বশিষ্ঠাশ্ৰম দেৱালয়ত, যিহেতু বশিষ্ঠ মুনি আমাৰ ৰামচন্দ্ৰৰ কুলগুৰু আছিলে, আৰু বশিষ্ঠাশ্ৰম দেৱালয়ত আমি সেইকাৰণে বিশেষভাৱে আজি এক বৃহৎ কাৰ্যসূচী আমি হাতত লৈছোঁ। প্ৰায় 1 লাখ চাকি, 1,20,000 মান চাকি হ'ব, 1 লাখ নহয়, 1 লাখতকৈ অধিক, 1,20,000 চাকি আমি ৰাইজৰ দ্বাৰা, ৰাইজৰ সহযোগত ইয়াতে প্ৰজ্বলন কৰাৰ এক ব্যৱস্থা ৰাখিছোঁ। আৰু যাতে আমি আমাৰ এই বশিষ্ঠাশ্ৰম দেৱালয়খনৰ যিটো গৰিমা, যিটো সুনাম, আৰু তেওঁৰ যিটো মৰ্যাদা ৰামৰ গুৰু হিচাপত, সেই মৰ্যাদা যাতে অক্ষুণ্ণ ৰাখে, আমি তাৰ বাবে আমি এই বৃহত্তৰ অঞ্চলৰ ৰাইজে আমি প্ৰচেষ্টা লৈছোঁ। এয়া আচলতে এক প্ৰকাৰে আবতৰীয়া দেৱালী নহয় জানো? হয় হয় হয়, আজি দেৱালীয়ে চাব গ'লে দেৱালী, যিহেতু ৰামচন্দ্ৰৰ অযোধ্যাত যি প্ৰাণ প্ৰতিষ্ঠা হৈছে আমাৰ বাবে দেৱালী। আৰু গতিকে তেখেতৰ গুৰু আমাৰ ইয়াতো দেৱালী হ'বই লাগিব, গতিকে আমি তাৰ ব্যৱস্থা লৈছোঁ। কিন্তু তথাপিও আমাৰ অলপ ক্ষোভ আছে ইয়াতে,
কাৰণ যি ধৰণে ধৰক কেন্দ্ৰীয় চৰকাৰে হওক বা UP চৰকাৰে অযোধ্যাত ৰাম মন্দিৰ বনাবলৈ যি ধৰণে ইচ্ছা প্ৰকাশ কৰি ইতিমধ্যে সম্পন্ন কৰিলে সুপ্ৰিম কোৰ্টৰ জাজমেণ্টৰ পিছত কিন্তু আমি দেখিবলৈ পাইছোঁ আমাৰ এইখন যিহেতু ৰামচন্দ্ৰৰ কুলগুৰুৰ এখন বশিষ্ঠ আশ্ৰম দেৱালয় আৰু বহুত পুৰণা ইতিমধ্যে স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই যিখিনি কীৰ্তিচিহ্নৰ মানে হিচাপে বনাই থৈ গৈছে এতিয়া সেই হিচাপে আমি ইয়াতে চলি আছোঁ কিন্তু আমি দেখিবলৈ পাইছোঁ যি বশিষ্ঠ গংগাখনেই মেইন ইয়াতে বশিষ্ঠ মন্দিৰ বা আশ্ৰমতকৈ আমাৰ গংগাখনেই মেইন য'ত মাংগলিক কাম কাজখিনি আমাৰ বশিষ্ঠ গংগাতে সম্পন্ন হয় আৰু ইয়াত অধিকতম যিকোনো কাৰ্যসূচী মাংগলিক কাৰ্যসূচী সদায় গংগাৰ লগতে নিহিত হৈ থাকে কিন্তু আমি দেখিবলৈ পাইছোঁ আজি কিছু বছৰৰ পৰা আমাৰ এই গংগা যিখন নৈ এইখন এংকৰচমেণ্ট হৈছে বেদখল হৈছে গতিকে আমি আজি এই ভাল দিনটোতে আমাৰ অসম চৰকাৰক বিশেষকৈ আমি অনুৰোধ জনাম যাতে আমাৰ এই বশিষ্ঠ গংগাখন যাতে আগৰ দৰেই বেদখল মুক্ত কৰি পেলাই যাতে অদূৰ ভৱিষ্যতে আমাৰ এনেধৰণৰ যিকোনো মাংগলিক কাৰ্যসূচী আমি যদি সম্পন্ন কৰি থাকিব পাৰোঁ তাৰ এক ব্যৱস্থা কৰি দিয়ে এইটো আমাৰ চৰকাৰলৈ আজিৰ তাৰিখত দাবী ধন্যবাদ জনাইছোঁ এই মুহূৰ্তত আপোনাক আৰু সঁচাকৈ এটা কথা ক'ব লাগিব যে যিদৰে অযোধ্যাত আচলতে ৰাম মন্দিৰ নিৰ্মাণ কৰা হৈছে সকলোৱে আশা কৰিছে তেওঁলোকে আহ্বান জনাইছে চৰকাৰলৈ যে আমাৰ ৰাজ্যত প্ৰভু ৰামচন্দ্ৰৰ যি কুলগুৰু বশিষ্ঠ মুনিৰ আশ্ৰম আছে এইখনো সংৰক্ষণ কৰিব লাগে ইয়াত সুন্দৰ এটা ভৱন নিৰ্মাণ কৰিব লাগে এটা মন্দিৰ চৌহদ নিৰ্মাণ কৰিব লাগে আমি পুনৰবাৰ সেই দৃশ্য এই মুহূৰ্তত দেখুৱাবলৈ যত্ন কৰিম যে কেনেধৰণৰ পৰিৱেশে বৰ্তমান সময়ত বিৰাজ কৰিছে আৰু সকলো ব্যস্ত হৈ পৰিছে সকলো এইদৰে আচলতে ৰং তুলিকাৰ লগত ব্যস্ত হৈ পৰিছে সজাই পৰাই তুলিবলৈ চেষ্টা কৰিছে সকলোৱে আৰু আমি সেই পৰিৱেশ এই মুহূৰ্তত বশিষ্ঠ আশ্ৰমৰ বশিষ্ঠ মন্দিৰৰ সেই চৌহদৰ পৰা দেখুৱাই গৈছোঁ যে কেনেদৰে আজিৰ বিশেষ দিনটো আৰু বিশেষ কৰিবলৈ সকলো উঠি পৰি লাগিছে আৰু এই যে আচলতে দৃষ্টিনন্দন দৃশ্য এই যে নান্দনিক দৃশ্য এই দৃশ্যসমূহ কিন্তু সুলভ নহয় কিয়নো এয়া 500 বছৰৰ যি অপেক্ষা সেই অপেক্ষাৰ পিছত আজিৰ এই শুভক্ষণ আৰু এই শুভক্ষণত আমি এনি ভাৰত 24ৰ প্ৰতিগৰাকী দৰ্শকক সেই শুভক্ষণৰ সাক্ষী কৰিবলৈ আমি চেষ্টা কৰিছোঁ আমি পুনৰবাৰ মন্দিৰৰ প্ৰাংগণৰ যে চৌহদ আমি সেই চৌহদটো এই মুহূৰ্তত দেখুৱাবলৈ যত্ন কৰিম কিয়নো হাজাৰ হাজাৰ ভক্ত ইয়াত সমাগম ঘটিছে হাজাৰ হাজাৰ যি ৰাম ভক্ত সেই ৰাম ভক্তসমূহ ইতিমধ্যে আহি উপস্থিত হৈছেহি যে প্ৰভু শ্ৰীৰামৰ যি কুলগুৰু বশিষ্ঠ আশ্ৰম সেই বশিষ্ঠ মুনিৰ সেই বশিষ্ঠ আশ্ৰমত যাতে সকলোৱে একেলগে এবাৰ সেৱা ল'ব পাৰে আৰু যিগৰাকী গুৰুৱে প্ৰভু ৰামচন্দ্ৰক মৰ্যাদা পুৰুষোত্তম হোৱাৰ পথ দেখুৱাইছিল যিয়ে তেওঁক ব্ৰহ্ম জ্ঞান দিছিল যিগৰাকী গুৰুৰ জ্ঞান লাভ কৰি প্ৰভু ৰামচন্দ্ৰই নিজকে এজন উত্তম পুৰুষ হিচাপে আচলতে গ্ৰহ দিছিল সেই বশিষ্ঠ আশ্ৰমলৈ আহি আজিৰ দিনটোত এইদৰে সেই গুৰুৰ আচলতে আশীৰ্বাদ সকলোৱে ল'ব বিচাৰিছে আৰু 500 বছৰৰ অপেক্ষা আমি প্ৰতিবাৰ এটা কথা ক'ব লাগিব যে 500 বছৰ এটা দীঘলীয়া অপেক্ষা আৰু সেই 500 বছৰীয়া অপেক্ষাৰ যিহেতু অন্ত পৰিছে গতিকে এই যি স্ফূৰ্তি এই যি আনন্দ উল্লাস সেয়া কিমান বেছি হ'ব পাৰে সেয়া যেন প্ৰতিফলিত হৈছে প্ৰতিগৰাকী ভক্তৰ মুখত আমি ভক্তসকলক কিছু জুম কৰি দেখুৱাবলৈ যত্ন কৰিছোঁ তেওঁলোকৰ আচলতে আজি দৈহিক আচলতে অৱয়ব সেই দৈহিক অৱয়ৱে তেওঁলোকৰ ভংগীমাই আচলতে সকলো স্পষ্ট কৰে যে কেনেদৰে হাঁহি মুখে হিলডোল ভাঙি তেওঁলোক ওলাই আহিছে কাৰণ তেওঁলোকৰ বাবে প্ৰভু ৰামচন্দ্ৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ এই যি এটা দিন এই দিনটো কিমান বিশেষ তেওঁলোকে সেয়া স্পষ্ট কৰিছে আমি এই মুহূৰ্তত বশিষ্ঠ মন্দিৰৰ পৰা সেই দৃশ্যসমূহ আচলতে দেখুৱাই গৈছোঁ যে কেনেধৰণে আজিৰ এই বিশেষ দিনটো আৰু বিশেষ কৰিবলৈ চেষ্টা কৰা হৈছে প্ৰয়াস কৰা হৈছে আৰু ঠিক কাৰ্যসূচীসমূহ ইতিমধ্যে তেওঁলোকে অৱগত কৰিছে যে আৰু মাত্ৰ কেইটামান ক্ষণৰ পিছতে প্ৰভু ৰামচন্দ্ৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ লগত সংগতি ৰাখি এই বশিষ্ঠ মন্দিৰ চৌহদতো প্ৰায় 1,20,000 বন্তি লক্ষাধিক বন্তি প্ৰজ্বলন কৰা হ'ব আৰু এই বন্তি প্ৰজ্বলনৰ পিছতে আন কেতবোৰ কাৰ্যসূচীও তেওঁলোকে হাতত লৈছে যে কাৰ্যসূচী আচলতে খুব নিয়াৰিকৈ আজি পুৱাৰে পৰা চলিও গৈছে আৰু অন্তিমটো কাৰ্যসূচী ঠিক 7 বজাৰ লগে লগে আৰম্ভ হ'ব আৰু তেওঁলোকে এটা কথা উল্লেখ কৰিছে যে ইয়াৰ যি পবিত্ৰ গংগা সেই পবিত্ৰ গংগা স্নান কৰিবলৈ কিন্তু বিভিন্নজন বিভিন্ন সময়ত আহে আৰু সেই পবিত্ৰ গংগাখনো বেদখল মুক্ত কৰি ভক্তসকলৰ বাবে আচলতে সুবিধা কৰি দিব লাগে যাতে ভক্তসকলে অদূৰ ভৱিষ্যতে এইখন যি এখন তাৎপৰ্য বহন কৰা আমাৰ যি গংগা আছে বশিষ্ঠ মন্দিৰ চৌহদত সেই গংগা যাতে সদায় এইদৰে বৈ থাকে আৰু মাংগলিক কাৰ্যত যাতে সেই গংগাৰ পানী সদায় এইদৰে ব্যৱহাৰ কৰি যাব পাৰে আমি সেয়াই মুহূৰ্তত দেখুৱাইছোঁ বশিষ্ঠ মন্দিৰ চৌহদৰ পৰা আমি দেখুৱাবলৈ যত্ন কৰিছোঁ যে কেনেধৰণৰ পৰিৱেশ আজিৰ দিনটোত কেনেধৰণে বিশেষ কাৰ্যসূচী তেওঁলোকে হাতত লৈছে আৰু প্ৰায় 1,20,000 বন্তি প্ৰজ্বলন কৰি আজি প্ৰভু শ্ৰী ৰামচন্দ্ৰৰ এই ঘৰ আগমনৰ নিজৰ অযোধ্যা নিজৰ জন্মভূমি আগমনৰ এই বিশেষ দিনটো তেওঁলোকে
উদযাপিত কৰিছে আৰু ঠিক 2 বজাৰ লগে লগে নৰেন্দ্ৰ মোদী তাত উপস্থিত আছিল অযোধ্যাত আৰু তাত প্ৰাণ প্ৰতিষ্ঠাৰ যি মাংগলিক কাৰুকাৰ্য সেয়া সম্পন্ন হৈছে আৰু তাৰ পিছতেই এতিয়া সমগ্ৰ দেশ সমগ্ৰ ৰাজ্য ব্যস্ত হৈ পৰিছে প্ৰতিগৰাকী ৰাম ভক্ত প্ৰভু ৰামচন্দ্ৰৰ এই উভতনিৰ যাত্ৰাৰ প্ৰথম দিনটো প্ৰাণ প্ৰতিষ্ঠাৰ দিনটো এইদৰে আনন্দ উল্লাসেৰে অতিবাহিত কৰিবলৈ। গতিকে ধন্যবাদ জনাইছোঁ এনে ভাৰতৰ প্ৰতিগৰাকী দৰ্শকক আমাৰ সৈতে জড়িত হৈ থকা আমি প্ৰতিটো সময়ৰ প্ৰতিটো খবৰ আপোনালোকৰ বাবে লৈ আহোঁ আৰু এনেধৰণৰ বিশেষ কাৰ্যসূচীসমূহ আমি আপোনালোকক গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট দিবলৈ সদায় চেষ্টা কৰি যাওঁ। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি বেটি বচাও বেটি পঢ়াও বেটি বচাও